সেই ঈদ উপলক্ষে আমি অসমৰ সকলো স্তৰৰ ৰাইজক ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসম গৌৰৱ পৰিষদে লগতে কোৰবানী সম্পৰ্কে আমাৰ বহুত ধৰণৰ বহুত সংগঠনে বহুত কথা কৈ আছে আৰু আমি প্ৰায় সংবাদ মাধ্যমৰ জৰিয়তে এটা কথা ভাল খবৰ পাইছোঁ, ভাল খবৰ যে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান ঈদগাহ কমিটি, মছজিদ কমিটি অলৰেডি প্ৰায় 10-12টা অনুষ্ঠানে কৈছে যে গৰুৰ পৰিৱৰ্তে ছাগলী হ'লেও কোৰবানী হৈ যায়। কাৰণ ইছলামত এটা কথা আছে, ইছলাম মানে শান্তি আৰু কোৰবানী এটা ত্যাগ। কোৰবানীত আমি ইতিহাস ক'ব যাওঁ বহুত দীঘলীয়া হ'ব। নিজৰ দেউতাকে নিজৰ ল'ৰাক কোৰবানী কৰিছিল, এইটো আল্লাহ মানে এটা পৰীক্ষা কৰিছিল ত্যাগ, কিমান ত্যাগ কৰিছিল। গতিকে সেই ত্যাগটোৰ বিনিময়ত আজি অৰ্থাৎ হৈছে কি এটা পৰম্পৰাগতভাৱে চলি আছে আমাৰ অসমত এই বস্তুটো পটককৈ মানে বেন কৰিলে মানুহৰ বহুত বিভ্ৰান্তি আমি এটা লক্ষ্য কৰি, সেইকাৰণে মই আজিৰ সংবাদ মাধ্যমৰ যদি মাননীয় মুখ্যমন্ত্ৰীক আহ্বান জনাম, প্ৰশাসনক আহ্বান জনাম, অলৰেডি যিবিলাকে কোৰবানীৰ কাৰণে প্ৰস্তুত হৈ গৰু কিনিলে তেওঁলোকৰ ক্ষেত্ৰত কিন্তু নিয়মটো অকণমান শিথিল হ'ব লাগে। কাৰণ গৰুটো অলৰেডি কিনা হৈ গ'ল, এতিয়া কি কৰিব তেওঁলোকে গৰুটো। আৰু আজি প্ৰায় 2-3 বছৰ কোৰবানীৰ ক্ষেত্ৰত গৰু আহে, পুলিচে ধৰে, আমিও লাজ পাওঁ অলপ। কিন্তু পৰৱৰ্তী সময়ত অহা বছৰত যাতে তেনেকুৱা ধৰণৰ ঘটনা নঘটে সেইকাৰণে আমি সংগঠন হিচাপে আমাৰ ক'ব লগা আছে। সেইকাৰণে আমি আজি সংবাদ মানে ৰাইজক ক'ব বিচাৰিছোঁ, যোৱাকালি আমাৰ আলী আকবৰ মিয়া এজন জনপ্ৰতিনিধি তেওঁ এটা বিতৰ্কিত বক্তব্য তেওঁ ক'লে যে গৰু কোৰবানী দিয়াৰ সময়ত যদি আমাৰ প্ৰশাসনৰ পুলিচ আহে তেওঁলোকে হালাল কৰাৰ কথা কৈ দিলে। এইটো সাংঘাতিক। তেওঁ এজন জনপ্ৰতিনিধি হৈ যদি এনেকুৱা এটা তেওঁৰ মানসিকতা থাকে, আম আদমি কি কৰিব? আম আদমিটো লগে লগে হাতিয়াৰ লৈ পেলাই পুলিচক খেদি যাব। এইটো কাৰণে আমাৰ এটা অসমৰ কাৰণে এটা অশুভ সংকেত। আমি অন্য জাতি জনগোষ্ঠীৰ ওচৰত লাজ পাইছোঁ। গতিকে এইটো তেখেতক কঠোৰ শাস্তি দিয়াৰ কাৰণে আমি অসম গৌৰৱ পৰিষদে দাবী জনাইছোঁ। লগতে আমি আগতে এটা কথা ক'ব বিচাৰিছোঁ, যিসকলে 28 তাৰিখ কোৰবানীৰ কাৰণে এতিয়াও কোৰবানীৰ জন্তু কিনে নাই তেখেতসকলে মেণ্টেলি প্ৰিপেয়াৰ হৈ, কাৰণ সন্মানীয় প্ৰধানমন্ত্ৰীয়ে এটা কথা কৈছে, বৰ্তমান দেশত অৰ্থনৈতিক সংকট সকাহ দিয়াৰ কাৰণে আজি মোৰ পইচাটো বেংকত থকা মানে সেইটো চৰকাৰৰ পইচা। এটা আমি যদি বলদ গৰু কোৰবানী দিব লাগে তেতিয়াহ'লে 70,000-60,000 টকা পৰি যায়। গতিকে ছাগলী এটা ভাল ছাগলী এটা দিলে 20,000 টকাত হৈ যায়। গতিকে আমাৰ কোৰবানীৰ ক্ষেত্ৰত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াকো সন্মান কৰা হ'ল আৰু লগতে আমাৰ কোৰবানীটো ক্লিয়াৰ হৈ গ'ল। সেইকাৰণে আমি সংগঠনৰ ফালৰ পৰা এতিয়া দুটা কথা কৈছোঁ, মাননীয় মুখ্যমন্ত্ৰী আৰু প্ৰশাসনক আহ্বান, অলৰেডি যিবিলাকে কোৰবানী কৰিছে যাতে অন্ততঃ নিৰ্ভীকভাৱে কোৰবানীটো কৰিব পাৰে। গৰু কিনা যাৰ হৈ গ'ল আজিৰ তাৰিখত, কালিৰ পৰাই কিন্তু তেওঁলোকে এটা ডিচিশ্যন লওক যে অহাবাৰ আমি অন্ততঃ গৰুৰ পৰিৱৰ্তে আৰু বেলেগ জন্তু দি যিহেতুকে সনাতনী ধৰ্মৰ মানুহে গোমাতাক পূজা কৰে, সেই তেওঁলোকৰ প্ৰতি সন্মান জনায়। কাৰণ এতিয়া আমাৰ ধৰি লওক যিখিনি আমি বিশেষকৈ আমাৰ বেছি সমস্যা অসমীয়া মুছলমান খিলনী কি সমস্যা, যেনে আমাৰ য'ত ঘৰ আছে তাৰ ওচৰত এটা হিন্দু চুবুৰী আছে, আমি তেওঁলোকৰ আগত ডাঙৰ গৰু এটা হালাল কৰি তেওঁলোকে অন্ততঃ গোন্ধ পাই কিবা অলপ ইতস্তবোধ কৰে। কিন্তু আমাৰ যে ৰমজান ঈদৰ ক্ষেত্ৰত ক্লিয়াৰ, এইটো বকৰি ঈদৰ ক্ষেত্ৰত অলপ বহুত বাইণ্ডিং। এইটো পৰৱৰ্তী অহা বছৰৰ কাৰণে চব মানুহ অসমৰ ৰাইজক আমি সংগঠনে আহ্বান জনাইছোঁ, শান্তি সম্প্ৰীতি অটুট ৰখাৰ স্বাৰ্থত অহা বছৰ যাতে গৰুৰ ক্ষেত্ৰত গৰুটো বাদ দি অন্ততঃ যাতে ছাগলী কোৰবানী দি আমাৰ অসমৰ যিটো আজান ফকীৰ যিটো আশংকাজনক দেশ বুলি আমি যে গৌৰৱ কৰি আছোঁ অতদিনে, ৰাম ৰহিমৰ দেশ বুলি গৌৰৱ কৰি আছোঁ, এই ক্ষেত্ৰত আমি অসমৰ ৰাইজক আৰু